বিশ্বভুৱন নিৰ্মাণতা বিশ্বকৰ্মা পূজাৰ উলহ মালহৰ মাজতে মাঘেৰিটাত একেনিশাই সংঘটিত হৈছে চুৰিকাণ্ড। কেইবাখনো দোকানত চুৰিকাণ্ড ঘটনা সংঘটিত হৈছে মাঘেৰিটাত। মাঘেৰিটাৰ বাবুল হল চাৰিআলিস্থিত ভাৰতীয় জন ঔষধ কেন্দ্ৰ, ৰেজ ৱাইন শ্বপ আৰু এখন পাচলি দোকানত সংঘটিত হয় এই চুৰিকাণ্ডৰ ঘটনা। নিশা চোৰে লুটি নিলে 3খন দোকানৰ সকলো টকা পইচা। চুৰিকাণ্ড সমগ্ৰ ঘটনা বন্দী হৈ পৰে দোকানখনত সংলগ্ন হৈ থকা চিচিটিভি কেমেৰাত। ভাৰতীয় জন ঔষধ কেন্দ্ৰটোৰ গৰাকীয়ে নিশাই মাঘেৰিটা আৰক্ষী থানাত ঘটনা সন্দৰ্ভত অৱগত কৰে। মাঘেৰিটা আৰক্ষীয়ে চিচিটিভি কেমেৰাৰ ফুটেজ চাই চুৰিকাণ্ড সংঘটিত কৰাৰ যুৱকজনৰ সন্ধানত নামি পৰিছে। ৰাতি মানে 1:30মান বজাত আমাৰ মোবাইলত মানে মোৰ হাজবেণ্ডৰ মোবাইলত নটিফিকেশ্যন এটা আহিছে। গতিকে এনেকেতো দোকান বন্ধ কৰাৰ পিছত নটিফিকেশ্যন কেতিয়াও নাহে। তো কালি যেতিয়া আহিছে আমি চেক কৰিলো মানে কিহৰ কাৰণে নটিফিকেশ্যনটো কি আহিছে। তেতিয়া পটকে দেখিলো মানে কিবা এটা হৈ আছে, মুভমেণ্ট এটা গম পাইছো। যেতিয়া ভালকে আমি চেক কৰিলো মানে হৈ থকা ঘটনাটো গোটেই মানে আমি লাইভ দেখিলো মানে ঘৰৰ পৰা। যেতিয়ালৈকে আহিব তেতিয়াতো হৈ গ'ল, লগে লগে 10-15 মিনিটৰ ঘৰৰ ওচৰতে আছে। 10-15 মিনিটৰ ভিতৰত আমি আহি পাইছোহে। তেতিয়াতো আহি বাহিৰত একো নাছিলে, চাটাৰো অকণ বেকা হৈ আছে। তেতিয়া সোমাইছো, আহি তেতিয়া শুনিলো যে ওচৰত আৰু এটা দোকানতো হৈছে বুলি। তেতিয়াহে আমি গম পাওঁ মানে। কেছ টকা লৈ গৈছে নেকি? কেছ লৈ গৈছে। আৰু কিবা অন্য বস্তু কিবা লৈছে? না, অন্য বস্তুত একো হাত দিয়া নাই। আহিছে চিধা আমাৰ এইটো প্ৰথম এইটো ড্ৰয়াৰটো খুলিছে, কিবৰ্ড আছে এইটো বুজি নাই পোৱা। পিছে কেছৰ ড্ৰয়াৰটো খুলিছে, যিমান যি আছিলে কেছ ললে। 10-20 টকা বান্ডেল এটা আছিলে আৰু জনেতো কেছ ইন হেণ্ড কিবা টাইম থৈ যাওঁ প্ৰত্যেক দোকানতে, সেইটো আছিলে আৰু কইনছ লৈ গৈছে। চিনি পাইছে নেকি? ব্যক্তিজনক চিনি পাইছে নেকি যিজনে চুৰ কৰিছে? নাই, ইমান তেনেকে আইডেন্টিফাই কৰিব পৰা নাই মানে কোন হয়। 1:30 পৰা 2টাৰ ভিতৰত আমি একচুৱেলি তেনেকে নাজানো, মইতো ইয়াত নাথাকোঁ, চাইড থাকোঁ। তো এজনে খবৰ দিয়া ক'লে যে এনেকৈ চাটাৰটো ফাঁক মেলা বুলি। সেই আহি চাইছোঁ, ভিতৰলৈ সোমালোঁ। কেছতটো খালী হৈ আছিলে আৰু কাকো দেখা নাপালোঁ। ৰাতি পুলিচক ইনফৰ্ম দিয়া হ'ল। তেওঁলোকে ক'লে ঠিক আছে, ফুটেজ আপোনালোকে যদি এইবিলাক কিবা পায় যদি বাহিৰত আমাৰ CC কেমেৰা আছে, সেইটো এতিয়ালৈ চোৱা হোৱা নাই। সেইটো চোৱাৰ পাছতে আমি পুলিচ থানালৈ গৈ কিবা FIR কি কৰি পেলাই ব্যৱস্থা ল'ম। হয়, কিমান টকা কেছ আপোনালোকৰ ইয়াৰ পৰা লৈ গৈছে? কেছটো অলৰেডি আমি 83,000 কালি কেছ লৈ গৈছোঁ ইয়াত লিখা আছে। বাকী যোৱাকালি অলপ চেল আছিলে, খুচুৰা যিমানখিনি 50 টকীয়া বান্ধি লৈ সেইখিনি আমি ধৰাই নাই। সেইবিলাক আছে, তলত আছিলে 10 টকীয়া 20 টকীয়া বান্ধি, তাৰপৰা অকল 10 টকীয়া এটা তলত পৰি থাকিলে। 20 টকীয়া 2-3টা আছিলে, সেইটো নাই। আৰু কেছত অলৰেডি কিমান 20 বা 30,000 মান আছিলে, সেইখিনি নাপালোঁ। আৰু অন্যান্য কিবা নিছে নেকি? অন্যান্য এতিয়ালৈ চোৱাই নাই, CC কেমেৰা চাব লাগিব। ষ্টক উঠোৱাৰ পিছতহে ক'ব পাৰিম। কলা আছিলে লৈ গ'ল আৰু আপোনাৰ ঝাপটো তালা ভাঙিব পৰা নাই। ঝাপবিলাক ভাঙি ভিতৰত সোমাই কিনে আপোনাৰ 5 কেজি মান কেৰি বেগ আছিলে, সেইটো বেগটো পুৰা লৈ গ'লে। চব্জি লৈ গ'লে, কম্পিউটাৰ পাৰ্লাৰটো লৈ গ'লে আৰু কেছত মানে আপোনাৰ 100-200 টকা মান খুচৰা আছিলে, সেইবিলাক লৈ গ'লে। কেছটো পুৰা উল্টাই আপোনাৰ চালে, পুৰা কাগজ পত্ৰবিলাক পেলাই দিলে। চব্জিও লৈ গ'লে আপোনাৰ, আৰু কম্পিউটাৰ পাৰ্লাৰটো আপোনাৰ 6 মাহ হোৱা নাই, নতুন এইটো লৈ গ'লে। আৰু ঝাপবিলাক আপোনাৰ ভাঙি দিলে পুৰা। ৰাতিপুৱা আহি দোকান খুলিব পাইছোঁ পুৰা ঝাপবোৰ ভাঙা, একদম চাবল মাৰি ভাঙিলে। সেইটো মানে এতিয়া লগাব লাগিব নতুনেই আপোনাৰ। আপুনি ৰাতিপুৱা গম পায়? আমি ৰাতিপুৱা দোকান খুলিব যেতিয়া আহিছোঁ তেতিয়াই গম পাওঁ। মাঘেৰিটাৰ পৰা অভিজিত কাকতিৰ প্ৰতিবেদন, এনি ভাৰত 24। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলাকুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন, এনি ভাৰতৰ অডিশ্যন, জুবিনৰ গানে কি আনে।